গৌৰৱৰ দিন। প্ৰাচীন কমতাপুৰৰ ৰজা আমাৰ মহাৰাজ নৰনাৰায়ণৰ নামেৰে আজি আমি এটা ৰাস্তাৰ নাম নামাকৰণ কৰিলোঁ। নলবাৰীৰ হাইৱে নেশ্যনেল হাইৱেৰ গণেশ মন্দিৰ চকৰ পৰা হৰি মন্দিৰলৈকে এটা সুন্দৰ পথ আমি নিৰ্মাণ কৰিছিলোঁ আৰু নলবাৰীৰ চহৰৰ আটাইতকৈ আহল বহল আৰু ধুনীয়া পথ এটা, সেই পথটিক আজি আমি মহাৰাজ নৰনাৰায়ণ নামেৰে নামাকৰণ কৰিছোঁ আৰু আজি মই ৰাইজৰ নামত তাক উচৰ্গা কৰিলোঁ। এই অঞ্চলৰ ৰাইজে মহাৰাজ নৰনাৰায়ণৰ কৃতিত্ব বহন কৰিব পৰা এটা নাম নামাকৰণ কৰাৰ কাৰণে সকলোৱে গৌৰৱ অনুভৱ কৰিছে আৰু মই ভাবোঁ যে মহাৰাজ নৰনাৰায়ণে যি ধৰণে প্ৰাচীন কামৰূপ বা অসমৰ এই অঞ্চলটোত নিজৰ ৰাজত্ব, নিজৰ ৰাজকাৰ্য বা আমাৰ ৰাইজৰ কাৰণে যি ধৰণে কাম কৰিছিল, তাক আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ কাৰণে এই ধৰণৰ কাম অত্যন্ত প্ৰয়োজন। আৰু এই অঞ্চলৰ ৰাইজৰ লগত আলোচনা কৰি আমাৰ নলবাৰী পৌৰসভায়ো ইয়াক নামাকৰণটো সঠিকভাৱে সিদ্ধান্ত ল'লে আৰু মই আজি আহি ইয়াক ৰাইজৰ নামত মুকলি কৰি আনন্দ অনুভৱ কৰিছোঁ। এই ৰাস্তাটোৰে অলপ আগত আমাৰ চিলাৰায় ভৱন এটা নিৰ্মাণ হৈ আছে। এই চিলাৰায় ভৱনটো আমাৰ কোচ ৰাজবংশী ডেভেলপমেণ্ট কাউন্সিলৰ অৰ্থ সাহায্যৰে আমি চিলাৰায় ভৱনটো নিৰ্মাণ কৰি আছোঁ আৰু সেই চিলাৰায় ভৱনৰ সন্মুখতে আমি এটা চিলাৰায়ৰ আবক্ষ মূৰ্তি নিৰ্মাণৰ আমি সিদ্ধান্ত ৰাখিছোঁ। এই মূৰ্তিটোৰ কামো আমি খুব সোনকালে আৰম্ভ কৰিম। ৰাইজৰ লগত গোটেইখিনি আলোচনা কৰি আমি সিদ্ধান্ত ল'ম, কিন্তু যিহেতু এই ৰাস্তাটো আমাৰ এটা সুন্দৰ ৰাস্তা আৰু এই ৰাস্তাটোৰে নলবাৰী চহৰৰ সোমোৱা ৰাস্তা, ইয়াত নলবাৰী চহৰৰ তোৰণখনো আছে। ৰাস্তাটোৰ নামো আমি মহাৰাজ নৰনাৰায়ণৰ নামেৰে কৰিলোঁ আৰু সোমাই যাওঁতে বাওঁফালে আমাৰ চিলাৰায় ভৱনটো আছে আৰু ভৱনৰ সন্মুখেৰে গ'লে খুব সুন্দৰভাৱে মহাৰাজ নৰনাৰায়ণ আৰু বীৰ চিলাৰায় যশস্যাক আমি স্মৰণ কৰি যাব পাৰোঁ, সেই ধৰণৰ পৰিৱেশ কৰিবৰ কাৰণে আমি এইটো কৰিব লাগিব আৰু ই নিশ্চয়কৈ এটা ভাল দেখনীয় মূৰ্তি এটা হ'ব বুলি মই আশা ৰাখিছোঁ। আৰম্ভ কৰাৰ পৰিকল্পনাত আছোঁ, মাত্ৰ যিদিনাখনে আৰম্ভ কৰিম গমেই পাব আপোনালোকে। গৌৰৱৰ দিন। প্ৰাচীন কমতাপুৰৰ ৰজা আমাৰ মহাৰাজ নৰনাৰায়ণৰ নামেৰে আজি আমি এটা ৰাস্তাৰ নাম নামাকৰণ কৰিলোঁ। নলবাৰীৰ হাইৱে নেশ্যনেল হাইৱেৰ গণেশ মন্দিৰ চকৰ পৰা হৰি মন্দিৰলৈকে এটা সুন্দৰ পথ আমি নিৰ্মাণ কৰিছিলোঁ আৰু নলবাৰীৰ চহৰৰ আটাইতকৈ আহল বহল আৰু ধুনীয়া পথ এটা, সেই পথটিক আজি আমি মহাৰাজ নৰনাৰায়ণ নামেৰে নামাকৰণ কৰিছোঁ আৰু আজি মই ৰাইজৰ নামত তাক উচৰ্গা কৰিলোঁ। এই অঞ্চলৰ ৰাইজে মহাৰাজ নৰনাৰায়ণৰ কৃতিত্ব বহন কৰিব পৰা এটা নাম নামাকৰণ কৰাৰ কাৰণে সকলোৱে গৌৰৱ অনুভৱ কৰিছে আৰু মই ভাবোঁ যে মহাৰাজ নৰনাৰায়ণে যি ধৰণে প্ৰাচীন কামৰূপ বা অসমৰ এই অঞ্চলটোত নিজৰ ৰাজত্ব, নিজৰ ৰাজকাৰ্য বা আমাৰ ৰাইজৰ কাৰণে যি ধৰণে কাম কৰিছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।